হেল্ল' এভৰিৱান 2026 বৰ্ষত এইচএছ ফাইনেল দিয়া প্ৰতিজন ষ্টুডেণ্টকে এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। প্লিজ মই ৰিকুৱেষ্ট কৰিম, যদি বেলেগ কোনোবা ষ্টুডেণ্টেও চাই আছে এই বছৰ 2026 বৰ্ষত, অৰ্থাৎ 2026 বৰ্ষত যদি এইচএছ দিয়া কোনো ষ্টুডেণ্ট আছে, প্লিজ সেইজন ষ্টুডেণ্টক যাতে এই ভিডিঅ'টো দিয়ে, যাতে সকলোৰে আগন্তুক দিনত ৰিজাল্ট দিয়াৰ পিছত যিবোৰ স্কিম আহিব সেইবোৰৰ ক্ষেত্ৰত হেল্প হয়। ফাৰ্ষ্ট অফ অল কথা, বহুতে কমেণ্ট মোক ৰিকুৱেষ্ট কৰিছে, দাদা আমাৰ ৰিজাল্ট কেতিয়া দিব, কিবা খবৰ পাইছেনে বা কিবা জানে নেকি? যিহেতু আপুনি ভিডিঅ' দিছিলে যে পষ্টপন হৈছে বা 17 তাৰিখে ৰিজাল্ট নেদে। চ' ৰিজাল্ট ৰিগাৰ্ডিং কথাখিনি কৈছোঁ যে ডক্টৰ অৰুণোজ পেগু ছাৰে কৈছে যে 17 তাৰিখে নেদে। চ' কেতিয়া দিব এতিয়ালৈকে ফাইনেল হোৱা নাই, ডেট ফাইনেল হোৱা নাই। মই যিমান দূৰ জানো তোমালোকৰ ডেট ফাইনেল হোৱা নাই। এক্সপেক্টেড ধৰি লোৱা যে এই মাহৰ লাষ্টলৈকে তোমালোকে ৰিজাল্ট পাব পাৰা, এক্সপেক্টেড। মানে মই ধাৰণা কৰিছোঁ 24 এপ্ৰিল তোমালোকৰ ৰিজাল্ট আহিব লাগে, মানে অহা শুক্ৰবাৰে তোমালোকৰ ৰিজাল্ট আহিব লাগে মোৰ মতে দেই, মোৰ এইটো ধাৰণা। এতিয়া নেক্সট আহিছোঁ, যিবোৰ ষ্টুডেণ্টৰ ৰিজাল্ট ভাল হ'ব বেয়া হ'ব কোনো কথা নাই। যদি তুমি পাছ কৰিছা দেন তোমালোকৰ কাৰণে পাৰ্চেণ্টেজ ৱাইজ স্কিম থাকিব, পাৰ্চেণ্টেজ ৱাইজ স্কলাৰশ্বিপৰ স্কিম থাকে। ভাল পাৰ্চেণ্ট 80ৰ ওপৰত আছে, তোমালোকে অভিয়াছলি আটাইতকৈ ডাঙৰ স্কলাৰশ্বিপ ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে যদি এডমিশ্যন লোৱা, তোমালোকে যদি কোচিং কৰা ষ্টুডেণ্ট হোৱা এণ্ড নন কোচিং মিনছ দুটা ভাগ থাকিব। এটা হ'ল কোচিং, ভালকৈ কথাখিনি শুনিবা এতিয়া, মই একদম থুলমূলকৈ ভালকৈ বুজাবলৈ চেষ্টা কৰোঁ। চ' থুলমূলকৈ চেষ্টা কৰিছোঁ আৰু। এটা হ'ল মই এক্সাম্পল লৈছোঁ, এক্সাম্পল ভালকৈ শুনিবা। এই ৰঙাটো হ'ল কোচিং কৰা ষ্টুডেণ্ট আৰু এই নেয়নটো হ'ল ডিগ্ৰী পঢ়ি, যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী পঢ়িব, মানে কলেজত এডমিশ্যন ল'ব ডিগ্ৰীৰ কাৰণে, বা BA BSc BCom কৰিব বা বেলেগ আদাৰ কোৰ্চ কৰিব। চ' দুটা ভাগ। এতিয়া হ'ল ফাৰ্ষ্ট লাষ্টত মই 2 মিনিট এই ৰঙা মানে কোচিং কৰা ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্ট CBSCৰ পৰা হোৱা, চেবাৰ পৰা হোৱা, ন' মেটাৰ, কোচিং কৰিবা, ভাল পাৰ্চেণ্টেজ আছে, কোচিং কৰিবা বাট ভাল পাৰ্চেণ্টেজ আছে। তোমালোকৰ উপায় কি, তোমালোকে কেনেকৈ স্কলাৰশ্বিপ কৰিবা সেইটোৰ কথা মই 2 মিনিট লাষ্টত ক'ম। আৰু প্ৰথমত কৈ লৈছোঁ ডিগ্ৰীৰ ষ্টুডেণ্ট। ডিগ্ৰীৰ ষ্টুডেণ্ট যিবোৰে এডমিশ্যন ল'বা, তোমালোকে স্কলাৰশ্বিপ কৰিবলৈ হ'লে এডমিশ্যন থাকিবই লাগিব, বা কোনোবা এখন কলেজৰ আণ্ডাৰত তোমাৰ এডমিশ্যন থাকিব লাগিব, তুমি কলেজত পঢ়া ষ্টুডেণ্ট হ'ব লাগিব। যদি 80ৰ ওপৰত আছে পাৰ্চেণ্টেজ, অভিয়াছলি তুমি কি পাৰিবা, অভিয়াছলি তুমি ঈশানোদয় কৰিব পাৰিবা। ঈশানোদয় আৰ্টছ, কমাৰ্চ, ছায়েন্স চবৰ কাৰণে মেণ্ডেটৰী, চবেই কৰিব পাৰিব, কোনো ইয়াতে ৰেষ্ট্ৰিকশ্যন নাই, চবেই কৰিব পাৰিব আৰ্টছ, কমাৰ্চ, ছায়েন্স। চ' ঈশানোদয়ত 80,000 পাৰ ইয়াৰ দিয়ে। তাৰে পিছত ডিফাৰেণ্ট NEC আছে, NECত 20,000 টকা দিয়ে। তাৰপিছত OBC, মানে ছাপ'জ পাৰ্চেণ্টেজ কম 60, 65 আছে, তুমি OBC যদি কাষ্টৰ হোৱা OBC স্কলাৰশ্বিপ কৰা, বা SC কাষ্টৰ হোৱা SC স্কলাৰশ্বিপ কৰা, ST স্কলাৰশ্বিপ কৰা। বাট ঈশানোদয়ত চবেই কৰিব পাৰিব, SC ST জেনেৰেল চবেই কৰিব পাৰিব। বাট এতিয়া কথা হ'ল যে মাইনৰিটি স্কলাৰশ্বিপ বন্ধ হৈ আছে, যিবোৰ জেনেৰেল ষ্টুডেণ্ট, মুছলিম কমিউনিটি বা ইছলাম ধৰ্মীয় যিবোৰ ষ্টুডেণ্ট আছে, ইছলাম ধৰ্মৰ বা শিখ বা বুদ্ধিষ্ট যিবোৰ ষ্টুডেণ্ট মাইনৰিটিত পৰে, মাইনৰিটি বুলি অনলি ইছলাম নপৰে বা মুছলিম ষ্টুডেণ্ট নপৰে, বহুত আছে যে বুদ্ধিষ্টও পৰে বা জৈনিজিম কিছুমান পৰে। চ' যিবোৰ ষ্টুডেণ্ট মাইনৰিটিত পৰে, মাইনৰিটি স্কলাৰশ্বিপ NSPৰ আণ্ডাৰত বন্ধ হৈ আছে। অ'কে, যদি 80ৰ ওপৰত আছে দেন ঈশানোদয় কৰিবা। অভিয়াছলি মই তেতিয়া টাইম আহিলে মই আপডেট দিম। ঈশানোদয় 80,000, NEC তাৰে অলপ কম আছে, 80ৰ তলত বা 70ৰ আশে পাশে আছে, তে সিহঁতে NEC কৰিবা, 20,000 টকা পাবা। তাৰে পিছত যদি তাতকৈ কম আছে, 70ৰ তলত আছে, তোমালোকে নিজৰ কাষ্ট ৱাইজ এপ্লাই কৰিবা। আৰু বেলেগ আছে, টাইম অনুসৰি মানে আপডেট দিম। তাৰে পিছত বহুতে কৈ আছে যে দাদা স্কুটি দিবনে নাই। স্কুটি অভিয়াছলি দিব। যিবোৰ ষ্টুডেণ্টে কৈ আছে যে দাদা স্কুটি নেদে নেকি এই বছৰ, বা কাট অফ পাৰ্চেণ্ট কি, স্কুটি দিব। স্কিম এটা যদি ষ্টাৰ্ট হৈছে, সেইটো ডাইৰেক্ট কলেপছ নহয়, কলেপছ বন্ধ নহয় বা ষ্টপ নকৰে, কাৰণ কোনো নটিফিকেশ্যন দিয়া নাই। চ' স্কুটি দিয়াটো দিব 80%, যিবোৰ ষ্টুডেণ্টৰ 80 বা 80ৰ ওপৰত থাকিব সিহঁতে স্কুটি পাব। তাৰে পিছত বাবু আঁচনি, ল'ৰাবোৰৰ কাৰণে অসম গভৰ্ণমেণ্টে বাবু আঁচনি দিব। যদি ল'ৰাই স্কুটি লৈছে দেন বাবু আঁচনি নাপায়, যদি বাবু আঁচনি লয় দেন স্কুটি নাপায়। সেইটো দুটা এটা ভেৰিয়েণ্ট হ'ব। বাট ঈশানোদয় বা বেলেগ আদাৰ স্কলাৰশ্বিপ কৰিব পাৰিব, চেণ্ট্ৰেল লেভেলৰ যিকোনো কৰিব পাৰিব, ন' প্ৰব্লেম। তাৰ লগত অসম গভৰ্ণমেণ্টৰ কোনো ৰিলেট নাই। তাৰে পিছত ছোৱালীবোৰে নিযুত মইনা পাব। নিযুত মইনা 1250 টকাকৈ পাব ডিগ্ৰীত পঢ়িলে। তাৰে পিছত LIC স্কলাৰশ্বিপ আছে। LIC স্কলাৰশ্বিপ ছোৱালী ল'ৰা চবেই কৰিব পাৰিব, জেনেৰেল SC ST চবেই কৰিব পাৰিব। LIC স্কলাৰশ্বিপ আছে, সেইটোও কৰিব পাৰিবা।
তাৰপিছত অন্যান্য কিছুমান আহে টাইম অনুসৰি চ' সেইবোৰো আপডেট দিবলৈ চেষ্টা কৰিম এতিয়া আহিছোঁ যিবোৰ ষ্টুডেণ্ট ডিগ্ৰী কৰিব সিহঁতৰ কথাখিনি ক'লোঁ এতিয়া বা সিহঁতৰ এই কথাখিনি মই কি স্কলাৰশ্বিপ পাব স্কুটি পাব বা ঈশানোদয় পাব 80,000 পাৰ ইয়াৰ এবাউট 8 into 3 8 3 গুণ 24 2,40,000 টকা পাব মানে 3 বছৰত পায় আৰু 3 বছৰ পায় এতিয়ালৈকে 4 বছৰ এক্সটেণ্ড হোৱা নাই মই দেখা নাই তো এতিয়া আহিছোঁ কোচিং কৰা ষ্টুডেণ্টবোৰক মই ৰিকুৱেষ্ট কৰিম তোমালোকে যিহেতু কোচিং কৰিবা তোমালোকে কৰবা এডমিশ্যন নল'বা ক'তো এডমিশ্যন নল'বা বা ডাইৰেক্ট কোচিঙত যাবা চ' তোমালোকক ৰিকুৱেষ্ট কৰিম যোনদিনা ৰিজাল্ট দিব তোমালোকে প্লিজ কাইণ্ডলি মোৰ চেনেলটো ভিজিট কৰিবা আৰু মোৰ চেনেলটো জইন কৰিবা মেম্বাৰশ্বিপ ল'বা তোমালোকৰ কাৰণে যিবোৰ ষ্টুডেণ্ট কোচিং কৰিব বাট কণ্ডিশ্যন আছে যে 80ৰ ওপৰত পাৰ্চেণ্টেজ এন কোচিং কৰি আছা সেৱা হওক CBSE হওক নো মেটাৰ 80ৰ ওপৰত পাৰ্চেণ্টেজ আছে আৰু তুমি কোচিং কৰিবা নীটৰ কাৰণে বা JEEৰ কাৰণে যাৰ কাৰণে কোচিং কৰা তুমি কোচিং কৰিবা কোনো ইনষ্টিটিউটত নাম নলগোৱা বা এডমিশ্যন নলোৱা BSc BCom বা বেলেগ কোৰ্চ নকৰা দেন অনলি কোচিং কৰিবা চ' তোমালোকক কৈছোঁ তোমালোকে প্লিজ যোনদিনা ৰিজাল্ট দিব নিজৰ পাৰ্চেণ্টেজ 80ৰ ওপৰত যিখিনি ষ্টুডেণ্ট থাকিব তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে মোৰ মেম্বাৰশ্বিপ জইন কৰিবা যাতে যিখিনি মই প্ৰাইভেটলি তোমালোকক যিখিনি কথা ক'ব পাৰোঁ সেইখিনি যাতে একদম প্ৰাইভেটলি ক'ব পাৰোঁ যাতে সেইবোৰ কথা বাহিৰত লিক নহয় যাতে তোমালোকে এটা স্কলাৰশ্বিপ পাবলৈ সক্ষম হোৱা মোৰ সেইটো প্ৰচেষ্টা থাকিব আৰু ৰিকুৱেষ্ট থাকিব যে তোমালোকে জইন কৰিবা বুলি চ' থেংক ইউ এভৰিৱান এগেইন লগ পাম আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ